জুলি, তই যে কৈছিলি নিতাহঁতৰ ঘৰলৈ যাম বুলি, কোনদিনা যাবি ন? এইকেইদিনতো আমি ফ্ৰী আছোঁ। গৈ অহা হ'লে ভাল আছিলে নেকি? বতৰটো অকণমান ভালেই কৰিছে বাৰু। নাজানো এতিয়া হেৰি গৰম হ'লেও মানে যাবতো লাগিছিলে। তাই নহ'লে আমাৰ সঁচাকৈ বহুত বেয়া পাব দেই, কথাই নাপাতিব লাগিলে। কেতিয়া যাবি কচোন, নহ'লে কাইলৈকে যাবি। তাকেতো যাব লাগিছিলেই আকৌ। এনেও তাই বেয়া পায়ে আছে বিয়া যাব নোৱাৰাৰ কাৰণে। এতিয়া যদি তাইক আকৌ বিয়াৰ পিছতো তাই এনেই খবৰ এটা ল'বলৈও নাযাওঁ, তাই সঁচাকৈ আমাক যে কেতিয়াও কথাই নাপাতিব, আমাৰ লগত মানে মাত বুলি নকৰিব। তই তেতিয়াহ'লে কাইলৈকে ওলাও ন? আজি গৈ পিনে তাইক ফোন এটা কৰি কৈ দিব লাগিব কাইলৈ আমি সিহঁতৰ ঘৰলৈ যাম বুলি। অঁ ঠিক আছে, তই তেতিয়াহ'লে আজি ঘৰলৈ গৈ পিনে এই নিতাক ফোন এটা কৰি কৈ দিবি কাইলৈ আমি ৰাতিপুৱাতে সিহঁতৰ ঘৰলৈ গৈ আছোঁ বুলি। আৰু কাইলৈ গ'লেতো থাকিবই লাগিব চাগে ন? এদিনতে ঘূৰি আহিবি জানো? এইকেইদিন মানে বতৰটো অকণমান ঠাণ্ডা কৰিছে যদিও ওলাই গ'লে আকৌ গৰমো লাগে নহয়। আকৌ এই গৰমত গৈ আকৌ ঘূৰি আহিবলৈ মনেই নাযাব। সেইকাৰণে কাইলৈতো থাকিয়ে দিম চাগে। ৰাতিপুৱাতে গুচি আহিম আৰু চাই লওঁচোন, থকা নথকা এইটো পিছৰ হৈ থাকিব। আৰু আমি ডাইৰেক্ট থাকিবলৈ যাম বুলি ক'ব নোৱাৰোঁ নহয়। এতিয়া যিমান যি হ'লেও মানে তাইতো বিয়া হৈ গ'ল ন, বিয়া হৈ গ'ল আৰু এতিয়া সেইখন নিজৰ ঘৰ হ'লেও বেলেগ কথা আছিলে। নতুনকৈ গৈছে, আকৌ আমি যদি থাকিবলৈ যাওঁ সিহঁতৰ ঘৰত বা কোন কোন আছে বেয়াই পায় নেকি, গম নাপাওঁ নহয় একো। সেইটো কাৰণে মই তাইক থকা কথা নকওঁ বাৰু, কিন্তু কাইলৈ ৰাতিপুৱাতে আমি সিহঁতৰ ঘৰলৈ যাম বুলি কৈ দিম। তেতিয়াহে তাই কিবা এটা হেৰি কৰিবলৈ। বাৰু হ'ব, এতিয়া ঘৰলৈ গৈ থাকোঁ ব'ল। মই গৈ তাইক ফোনটো কৰি লওঁ, তাৰপিছত ঘৰতো মাক কওঁগৈ কথাটো। ব'ল গৈ থাকোঁ। আজি জুলি আৰু পিহু আমাৰ ঘৰলৈ আহিব, কিন্তু সিহঁতৰ আহিলে মানে কি খুৱাম বাৰু, মই একো ভাবিয়ে পোৱা নাই নহয়। এতিয়া সিহঁতেতো গমেই নাপায় আমাৰ ঘৰখনৰ অৱস্থাটো। আমাৰ অৱস্থাটো একদম ভাল নহয়, কোনোমতে আৰু চলি থকা নিচিনা হৈছে। এতিয়া যদি আলহী কোনোবা আহোঁ বুলি কয় আৰু চিন্তাহে হয়। এতিয়া আকৌ মই ইহঁত দুজনীক মানাও কৰিব নোৱাৰোঁ নহয় নেলাগে বুলি। কেনেকৈনো মানা কৰোঁ বিয়াত সিহঁতে নাহিলে। এতিয়া আকৌ মোক খবৰ ল'বলৈ আহোঁ বুলি কৈছে, মই যদি মানা কৰি দিওঁ ভাবিব মই সিহঁতৰ সেই বিয়াত নোযোৱাৰ কাৰণে বেয়াই পাই আছোঁ বুলি। কি কওঁ বাৰু এতিয়া, ক'ৰ পৰা কি যোগাৰ কৰোঁ একো ধৰিব পৰা নাই। হেৰি নক'লে গ'ল জানো, আহিলে কওঁ বুলি ভাবিছিলোঁ কথাটো। তুমি আহিলা? সেই নহয় শুনাচোন, পিহু আৰু জুলিয়ে ফোন কৰিছিলে মোক কালি ৰাতি। তুমি আকৌ শুই থাকিলা যে সেইকাৰণে একো ক'বই নোৱাৰিলোঁ তোমাক। সেই নহয় সিহঁতে বোলে আজি আমাৰ ঘৰলৈ আহিব। মোৰ এতিয়া চিন্তাহে হৈছে, আমাৰ ঘৰখনৰ অৱস্থাটো ইমান ভাল নহয়। এতিয়া সিহঁত দুজনী আহোঁ বুলি কৈছে, কি খুৱাম বাৰু সিহঁতৰ কাৰণে, কি যোগাৰ কৰোঁ একোৱে ভাবি পোৱা নাই নহয়। আহিবলৈ মানাও কৰিব নোৱাৰোঁ, এতিয়া কেনেকৈনো মানা কৰোঁ। সেইকাৰণে মই মানা কৰিবও নোৱাৰিলোঁ। তুমি এতিয়া কিবা এটা যোগাৰ কৰিবা আৰু সিহঁতক খুৱাবলৈ বুলি। ইমান দিনৰ মূৰত আহিব, বিয়াতো নখা নাছিলে নহয়, সেই বুলিয়ে খবৰ এটা ল'বলৈ আহোঁ বুলি কৈছে। এতিয়া তেনেকৈ ক'লে আৰু মই মানাও কৰিব নোৱাৰোঁ, নহ'লেতো বা কিবা এটা বুদ্ধি কৰি মানা কৰি দিলোঁ হয়। তুমি কি যোগাৰ কৰা কৰিবা আৰু দেই। অঁ হয় নেকি? এতিয়া বাৰু তুমি আকৌ এটা চিন্তা দি দিলা দেই। হয় বাৰু, তোমাৰ লগৰকেইজনী এতিয়া আহিম বুলি কৈছে, মানানো কেনেকৈ কৰিবা? মানা কৰিলে সিহঁতে আকৌ ভাবিব কেলৈ বা মানা কৰিলে। বৰ বিমুৰত পৰিলোঁ আৰু এতিয়া ক'ৰপৰা কি যোগাৰ কৰোঁ একো ভাবিয়ে পোৱা নাই নহয়। বাৰু সিহঁতক আহিবলৈ দিয়া, আৰু আহিলে মানে চাহ তাহ খোৱাৰ পৰা তাৰপিছত আৰু মই সেইখিনি সময় ক'ৰবাত কিবা এটা যোগাৰ কৰিব পাৰোঁ নেকি চাব লাগিব। চাহ তাহ খাবৰ কাৰণে এইবোৰ ঘৰত আছে নহয়, কঁঠাল চঠাল, সেইবোৰকে কৰি পিনে কঁঠালৰ মালপোৱা চালপোৱা বনাই মেলি তেনেকৈ খোৱাবা আৰু তুমি চাহৰ লগত। এতিয়া মিঠাই চিঠাই খোৱাবলৈনো ক'ৰ পৰা আনোগৈ, মিঠাই কিনিলে বহুতখিনি পইচা লাগিব নহয়। হ'ব দিয়া, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। মোৰ লগৰ ছোৱালী হয় যেতিয়া সেই চাহ খুৱাবলৈ বাৰু ইমান এটা চিন্তা নকৰোঁ, কিন্তু ইমান দিনৰ মূৰত আহিছে মাংস অকণতো খুৱাবই লাগিব। সেই মাংস অকণ আনিবলৈকে তুমি কিবা এটা যোগাৰ কৰিবা আৰু বুজিছা, যাতে সিহঁতৰ আগত লাজ পাব লগা নহয়। সিহঁতে নাজানে এতিয়া কি কৰিবা আহোঁ বুলি কৈছে। বাৰু হ'ব, তুমি এতিয়া ক'ত কি কৰিব পাৰা চোৱাগৈ যোৱা। মাংস অকণ আনিব পাৰিলেও যথেষ্ট, বাকীতো চাউল পাতকেইটা আছেই ঘৰত। চাহৰ কথা চিন্তা কৰিব নালাগে। মই ঘৰ দুৱাৰবোৰ অকণমান চাফ চিকুণ কৰি লওঁ, সিহঁতে আকৌ সেই লেতেৰা পেতেৰা দেখিলে মানে বেয়া পাব নহয়। মা মই যাবলৈ ওলালোঁ দেই। হেৰি নহয় মা, আজি এতিয়া ঘূৰি আহিম নে থাকিম সেইটোহে ক'ব নোৱাৰিছোঁ। মানে ইমান দিনৰ মূৰত গৈছোঁ, আমি বাৰু থাকিম বুলি যোৱা নাই। এতিয়া আকৌ ইমান দিনৰ মূৰত গৈছোঁ বুলি নিতা যদি আমাক ৰখায় তেতিয়াতো থাকিবই লাগিব। তেতিয়া মই তোমাক ফোন কৰি জনাই দিম বাৰু আমি থাকিম বুলি, কিন্তু এতিয়া কৈ থৈ যাব নোৱাৰিছোঁ দেই। বাৰু ওলাই যাওঁ আমি। হ'ব হ'ব, তহঁতে ভালকৈ যাবি আৰু গৈ পালে মানে ফোন এটা কৰি দিবি, নহ'লে আকৌ মোৰ চিন্তা লাগি থাকিব নহয়। তহঁতি এতিয়া দুজনী অকলে যাবলৈ লৈছ, তালৈ আজিলৈকে গৈয়ে পোৱা নাই। এতিয়া কেনেকুৱা পৰা জেগা কি কথা, যিমানেই লগৰ ছোৱালী নহওক কেলে ভয় লাগে নহয়। আজিকালি দিনকাল আৰু ভাল নহয়, সেইকাৰণে ভালকৈ যাবি আৰু গৈ পোৱাৰ লগে লগে মোক ফোন এটা মাৰিবি আৰু পালোহি বুলি দেই। বাকী থাক নাথাক বাৰু সেইবোৰ চাই ল, ঘূৰি আহিব পাৰিলে মানে আহিয়ে দিবি। লোকৰ ঘৰত থকাতকৈ আৰু এই গৰমখনত ঘৰলৈ আহিব পাৰিলে আহি দিবি আৰু বুজিছ।
তথাপিও যদি এতিয়া লগৰ ছোৱালী ৰখাবও পাৰে তহঁতক বেছি জোৰ কৰি আৰু ৰখালে মানে সেই আজিটো থাকি কাইলৈ ৰাতিপুৱাতে গুচি আহিবি বুজিলি বেছি দিন কৰিব নালাগে মা হ'ব মই জানো নহয় মই নাথাকিলে তুমি অকলে ঘৰত থাকি বেয়া পা সেইকাৰণে মোক আহি দিবলৈ কৈছা চাই লওঁ বাৰু আহি দিব পাৰিলে আহিয়ে দিম দেই তুমি চিন্তা নকৰিবা মই গৈ পোৱাৰ লগে লগে ফোন কৰি দিম এতিয়া ওলাই যাওঁ ঐ পিহু এইটোৱে নিতাহঁতৰ ঘৰ হয় জানো মোৰ যে এইটো নিতাহঁতৰ ঘৰৰ নিচিনা লগা নাই কিন্তু তাইক আকৌ আমি ফোন কৰি সোধোতে তাই এনেকৈতো কৈছিলে যেনেকৈ কৈছিলে তেনেকৈ আহিছোঁ আৰু সেইটো ঘৰতে পাইছোঁহি তাই বাৰু ঘৰৰ অৱস্থাটো ধুনীয়া নে ময়ো তই যি ভাবিছ তাকে ভাবিছোঁ নিখিল তই ইমানো আৰু দুখীয়া ঘৰ নাছিলে সিতো ভালেই আছিলে টিকু লগত আছিলে জানো তেতিয়াহ'লে ইমান বেয়া অৱস্থা নে মইতো ভবাই নাছিলোঁ যদি সঁচাকৈ এইটো নিতাহঁতৰ ঘৰ হয় তেতিয়াহ'লে আৰু তাইৰ লগত কি হ'ল নাজানো আৰু বিয়ালৈও অহা নাছিলোঁ নহয় একো গমকে নাপাওঁচোন ৰচোন তাই ওলাই আহেনে নাহে চাওঁ ইমান দিনৰ মূৰত দেখিছোঁ তহঁতক বৰ ভাল লাগিছে দেই মনটো সঁচাকে তহঁতি বৰ ভাল কৰিলি আহিলি আকৌ হয় নেকি নিতা সঁচাকে তোক একদম বিয়াৰ পিছত আজি প্ৰথম দেখিছোঁ দেই ইমান মৰম লগাজনী লাগিছে পিছে হেৰি নহয় তই ঘৰত অকলে আছ নি আমি আকৌ এই আহি আছোঁ তই যেনেকৈ কৈছ তেনেকৈ আহি পিনে চাইছোঁ এইডোখৰ হয়নে নহয় বোলো ভাবিছোঁ আকৌ হয় নি প্ৰথম নতুনকৈ আহিছোঁ যে সেইকাৰণে তেনেকুৱা লাগিছে আকৌ এয়া নিখিল আছে ঘৰতে চিনিত পাৱেই আৰু কি নিচিনাই তাই দিম হয় নাই পিহু জুলি আহি পালাহি তোমালোক বহুত দিনৰ মূৰত দেখিলোঁ দেই বিয়াটোহে লগ পাম বুলি ভাবিছিলোঁ বিয়াত লগেই নাপালোঁ নহয় নাহিলা তোমালোক আজি আহিলা বৰ ভাল লাগিছে বাৰু গৰমত এই হেৰি আহি পাইছা আৰু ভাগৰে যুগে যোৱা ভিতৰতে বহাগে হেৰি নহয় নিতা যোৱা ইহঁতৰ সেই চাহ তাহ আৰু এতিয়া গৰমত আহিছে চৰ্বত তৰ্বত কিবা কিবি বনাই মেলি খুওৱা আৰু লগৰ ছোৱালী আহিছে মই সেই অকণমান বজাৰ ফালৰ পৰা আহোঁগৈ দেই ঠিক আছে তুমি যোৱা বজাৰ কৰি আহাগে আমি ইমান দিনৰ মই নিতাক লগ পাইছোঁ আৰু তাইৰ লগতে কথা বতৰা পাতোগে নিতা বল বৰ গৰম লাগিছে পানী চানী এগিলাছ দে খাবলৈ বল ভিতৰতে বহিবি সেই নহয় নিখিল তুমি বজাৰৰ পৰা গৈ আহাগে যোৱা বুজিলি মোৰ যে সঁচাকৈ বিশ্বাস হোৱা নাই দেই নিতাৰ ঘৰৰ অৱস্থা ইমান বেয়া মই যে এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ আহি যে একদম দেখি আচৰিত লাগি গ'ল দেই সঁচাকৈ বিহু তই ঠিকে কৈছ মোৰ জানো অহাৰ লগে লগে একদম আচৰিত লাগি গৈছিলে আৰু তথাপিও এতিয়া এইবোৰ কথা পাতি নাথাকিবি কেনেবাকৈ নিতাই শুনি পালে মানে তাই দুখ কৰিব নহয় আমি তাইৰ অৱস্থাটো দেখি পিনে মই মানে বৰ কিবা ভাবিছোঁ বা কিবা তাই যি ভাবিব ল'ব পাৰে ন সেইকাৰণে একো নকবি এতিয়া পিছত তাই নিজে ক'লে ক'ব আৰু কি হৈছে নাই হোৱা বুজিলি তই ঠিকেই কৈছ যদি মই এতিয়া একো নকওঁ মই মানে এনেই তোক সেই কথাটো কৈছিলোঁ আকৌ কিন্তু তথাপিও বেয়া লাগে ন তাইও আমাৰ বেষ্ট ফ্ৰেণ্ড নহয় জানো আমাৰ বেষ্ট ফ্ৰেণ্ডজনী যদি ইমান অৱস্থাত মানে বেয়া তাই কি হৈছে কি নাই হোৱা আমি ভালকৈ একো নাজানো বেয়া লাগে আৰু ইমান বেয়া অৱস্থাত থাকিলে মানে বাৰু হ'ব দে এতিয়া এইবোৰ একো কৈ নাথাকোঁ তথাপিও তাইক কেতিয়াবা মানে সুধিব লাগিব আৰু দেই আমি যদি কিবা সহায় কৰিব পাৰোঁ তেতিয়া কৰিব লাগিব বুজিলি